নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ বন্ধু বান্ধৱীসকল আগৰ ধৰণে আজিও এটা অসমৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটো কোন বিভাগৰ পৰা প্ৰকাশ কৰিছে আৰু ইয়াতে কি পদ আছে ইয়াতে শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব বয়স কিমান লাগিব কেতিয়ালৈকে অনলাইন আবেদন চলিব এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম ইয়াতে আপোনালোকে নিশ্চয় থাম্বনেলত দেখি গম পাইছে ইয়াতে 4th গ্ৰেডৰ ভেকেন্সি আহিছে পিয়ন ড্ৰাইভাৰ ইত্যাদি ভেকেন্সি আহিছে ইয়াতে শিক্ষাগত অৰ্হতাও অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে আৰু পদ কিমান আছে এই সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নোটিফিকেশনটো অন কৰি দিব আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বান্ধৱীসকল আপোনালোকক মই বিজ্ঞাপনটো দেখাইছো আপোনালোকে বিজ্ঞাপনটো চাওক এই বিজ্ঞাপনটো আপোনালোকে দেখিছে গুৱাহাটীৰ পৰা প্ৰকাশ কৰিছে 14 মে 2025 তাৰিখে 14 মে 2025 তাৰিখে গুৱাহাটীৰ পৰা এই বিজ্ঞাপনটো আহিছে ইয়াতে পদসমূহ আপোনালোকে চাওক কি পদ আছে মই পদ কেইটা আপোনালোকক দেখাই দিব বিচাৰিছো প্ৰথমতে আপোনালোকে চাওক পিয়ন দেখিছে নিশ্চয় আৰু আছে ড্ৰাইভাৰ আৰু আছে প্ৰসেস সাৰ্ভাৰ এই তিনটা পদ আপোনালোকৰ কাৰণে আহিছে ইয়াতে পিয়নৰ পদ মুঠ পদ আছে 11টা আৰু ড্ৰাইভাৰ পদ 2টা আৰু প্ৰসেস সাৰ্ভাৰ পদ আছে 2টা এই পদ কেইটা আপোনালোকে চাওক ৰিজাৰ্ভেশন ক্যাটাগৰীত কাৰ কিমান পদ আছে মই এটা দেখাই দিছো পিয়নৰ আপোনালোকে যদি চাই ওবিসি ৰ আছে 6টা এসসি ৰ আছে 3টা এসটি প্লেনৰ আছে 1টা আৰু এসটি হিলছৰ আছে 1টা মুঠ পদ হৈ গল ইয়াতে 11টা আৰু যদি ড্ৰাইভাৰৰ পদ চাই তেনেহলে আনৰিজাৰ্ভড ড্ৰাইভাৰ পদ আছে 1টা আৰু এসটি হিলছৰ কাৰণে দিয়া হৈছে 1টা ড্ৰাইভাৰ পদ আৰু প্ৰসেস সাৰ্ভাৰ যেটো পদ আছে ইয়াত ওবিসি ৰ কাৰণে দিয়া হৈছে 1টা আৰু এসসি ৰ কাৰণে দিয়া হৈছে 1টা এইকেইটা পদ মুঠ পদ হৈছে আমাৰ ইয়াতে 15টা আৰু ইয়াৰ আপোনালোকৰ যেটো পে অৰ্থাৎ স্যালাৰিটো পে বেনটো আপোনালোকৰ স্কেল পে প্লাস গেট পে হ'ব প্লাস আদাৰ এলাউন্সেস থাকিব আপোনালোকৰ ইয়াতে যেটো স্যালাৰি হ'ব স্যালাৰিটো প্ৰথম স্কেল পে হ'ব তাৰ পিছত গেট পে হ'ব স্কেলটো আপোনালোকৰ ইয়াতে আছে 12000 টকাৰ পৰা স্কেল আৰম্ভ হ'ব এটো পিয়নৰ কাৰণে আৰু 12000 টকাৰ পৰা 52000 টকালৈকে হ'ব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পেটো থাকিব 3900 টকা আৰু ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ দৰমহাটো 14000 টকাৰ পৰা 70000 টকা ভিতৰত হ'ব আৰু গেট পেটো থাকিব 5200 টকা আৰু যেটো প্ৰসেস সাৰ্ভাৰ পদ আছে তাৰ কাৰণে 14000 টকাৰ পৰা 70000 টকাৰ ভিতৰত হ'ব আৰু গেট পেটো 5200 টকা হ'ব এইখিনি আপোনালোকে দৰমহাৰ বিষয়ে আপোনালোকে জানিলে এতিয়া আমি আহো ইম্পৰ্টেন্ট আপোনালোকৰ যিকিটা ডেট কেটা আমি জানি লওঁ আপোনালোকৰ ইয়াতে যেটো অনলাইন সাবমিশন কৰিব লাগিব আপোনালোকে এই সাবমিশনটো কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব ইয়াতে চাওক আপোনালোকৰ সাবমিশন ফৰ্ম সাবমিশন যেটো ডেট ইম্পৰ্টেন্ট ডেটটো ইয়াতে দেখিছে সাবমিশন অফ এপ্লিকেশন আপোনালোকৰ 16 মে 2025 ৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে আপোনালোকে এটা লাষ্ট ডেটটো দেখিছে লাষ্ট ডেট অফ সাবমিশন অফ এপ্লিকেশন আপোনালোকৰ 31 মে 2025 ৰ 5 pm 5 বজালৈকে আপোনালোকে এটো ফৰ্ম সাবমিট কৰিব পাৰিব এতিয়া আমি আহো ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটোৰ বিষয়ে কোৱালিফিকেশন আপোনালোকে যদি পিয়নৰ খাতিৰত চাই তেতিয়া হলে আপোনালোকৰ ক্লাস 8 পাস লাগে 8 স্ট্যান্ডার্ড হ'ব লাগে বা HSSLC যদি হয় তেতিয়াও হ'ব তাৰ ওপৰত হ'ব না লাগিব এইবোৰ যদি আপোনালোকে এটো পাস হয় তেনেহলে আপোনালোক ইয়াতে এলিজিবল নহব নট এলিজিবল টু এপ্লাই ফৰ দা সেট পোষ্ট এই পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল নহব HSSLC বা তাৰ ওপৰত যদি আপোনালোকে পাস কৰিছে তেনেহলে আপোনালোকে এটো এলিজিবল নহব আৰু ইয়াৰ কাৰণে আপোনালোকৰ কি লাগিব বুলি কৈছে ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব লাগিব এটো ভ্যালিড ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব 4 হুইলাৰৰ কাৰণে তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু নেক্সট আপোনালোকৰ যেটো ড্ৰাইভাৰৰ পদ আছে ড্ৰাইভাৰৰ যেটো পদ এই পদটোৰ কাৰণে আপোনালোকৰ কি বিচৰা আছে চাওক
ড্ৰাইভাৰৰ পদটোৰ কাৰণে আপোনালোকৰ মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 10 অৰ্থাৎ SSLC ষ্টেণ্ডাৰ্ড হ'ব লাগিব আৰু লগতে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্স ইয়াতে থাকিব লাগিব। তেতিয়া আপোনালোকে এই ড্ৰাইভাৰ পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যেটো নেক্সট আপোনালোকৰ পদ আছিলে প্ৰসেছ সাৰ্ভাৰ পদটোৰ কাৰণে আপোনালোকৰ কি লাগিব বুলি কৈছে ইয়াতে মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। আপোনালোকৰ ইয়াতে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু লগতে আপোনালোকৰ নলেজ অফ অফিচিয়েল লেংগুৱেজ অফ আছামিজ আপোনালোকে আছামিজ লেংগুৱেজ জানিব লাগিব। তেতিয়াহে আপোনালোকৰ এই পদটোৰ কাৰণে আপোনালোক যোগ্য হ'ব। এইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট নটিছখিনি মই কৈ দিলোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকে কেনেধৰণে কৰিব এইখিনি কথাও ইয়াতে দিয়া আছে। কণ্ডিশ্যন টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান আছে, আপোনালোকে এইখিনি নটিছ বৰ্ডতো আপোনালোকে চাব পাৰিব। যিহেতু পদটো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ পৰা আহিছে, আপোনালোকে এইটো চাব পাৰিব নটিছটো ক'ৰ পৰা আহিছে, কামৰূপ মেট্ৰ' জুডিচিয়াৰী, তাৰ পৰা যিহেতু পদটো আহিছে, গতিকে আপোনালোকে এই অফিচিয়েল ৱেবছাইটটোত নিশ্চয় এইটো অফিচিয়েল ৱেবছাইটটো দেখিছে, মই যিটো আণ্ডাৰলাইন কৰি দিছোঁ, ইয়াতে এই অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ তাৰ পৰা সবিশেষ জানি ল'ব পাৰিব। আৰু ইয়াতে বয়সৰ কথাখিনিও উল্লেখ আছে, আপোনালোকে বয়সৰ কথাও চাব পাৰিব। এজটো কিমান আপোনালোকৰ হ'ব লাগিব এইটো কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে এইটো চাব। গভৰ্ণমেণ্ট যিটো গভৰ্ণমেণ্ট ৰুল মতে হ'ব। আৰু যিসকলে কেটেগৰী ৱাইজৰ ৰিলেক্সেশ্যন পায় সেই ৰিলেক্সেশ্যনো ইয়াতে পাই যাব। এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি দিয়া আছে আৰু আপোনালোকে এইখিনি আবেদন কৰিব পাৰিব। গোটেইখিনি কথা মই ইয়াতে কৈ দিছোঁ। আৰু কিবা যদি জানিবলগীয়া থাকে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব, তাৰ পৰা গৈ আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে যিহেতু ফৰ্ম ছাবমিট কৰিব লাগিব, ফৰ্মটো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। জমা দিয়ে আপোনালোকৰ এড্ৰেছটো ইয়াতে এইটো আপোনালোকে কলমছটো দেখিছে, এইটো যিটো 11 নাম্বাৰছত দিয়া আছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছিজন জাৰ্জ কামৰূপ মেট্ৰ' গুৱাহাটী, এইটো আপোনালোকে দেখিছে। ইয়াতে আপোনালোকে ফৰ্মখন জমা দিব লাগিব। আৰু অফিচটো আছে পাণবজাৰত আছে, আপোনালোকে নিশ্চয় এইটো দেখিছে। পাণবজাৰতে ইয়াৰ অফিচ আছে। ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট যিটো আপোনালোকৰ কোড হয় মেট্ৰ' গুৱাহাটী মেট্ৰ'ৰ যিটো কোড, তাতে আপোনালোকে এইটো জমা দিব লাগিব। এইটো আপোনালোকে গোটেই এড্ৰেছটো দিয়া আছে, ইয়াতে গৈ আপোনালোকে ফৰ্ম জমা দিব লাগিব। তাৰপিছত আপোনালোকৰ বাকী পিছৰ নটিফিকেশ্যন আপোনালোকে অফিচিয়েল ৱেবছাইটত চাই ল'ব পাৰিব। নিশ্চয় নটিফিকেশ্যনটো আপোনালোকে দেখিলে সকলোখিনি মই আপোনালোকক জনাই দিলোঁ। কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব এইখিনি কথাও ক'লোঁ। আপোনালোকৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম পাৰ্ট 9ৰ যিখন গেজেট আছে ষ্টেণ্ডাৰ্ড ফৰ্ম, সেই ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰি দিব লাগিব। আৰু লগত আপোনালোকৰ সকলোবিলাক ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দিব। আৰু কি ডকুমেণ্টছ আপোনালোকৰ লগত গাঁঠি দিব লাগিব এইখিনি কথা ইয়াতে গাইডলাইনত গোটেইখিনি কথা উল্লেখ কৰাই আছে। আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে চাই ল'ব। এইটো টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, এইখিনি ভালকৈ পঢ়ি ল'ব। বিজ্ঞাপনত আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ লৈ সকলোখিনি কাম আপোনালোকে কৰিব পাৰিব। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলেও মই আপোনালোকক কিছু সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।